কুপনত লিখা আছিল মাটন এগ আৰু ফিছ খাবলৈ আহি হাতে হাতে কেৱল খালী ডিছ ভাত দাইল পানী বিচাৰি হাহাকাৰ পনীৰ ভাত দিয়ক দাইল ভাত পাবলৈও দিগদাৰ যদি ভাত কৰবাত এচুকত দিছে দালি এটা চুকত দিছে মানে চৰম মৰা জগতাত চলিছে আৰু এনেকৈ হ'লে কিন্তু বহুত বেয়া লাগিছে আমাৰ কুপন আছে আমাৰ মাটন ফিছ এগ আছে কিন্তু ইয়াত দাইল ভাত পাবলৈও নাই ডিব্ৰুগড়ৰ নিৰ্বাচনী কণ্ট্ৰল ৰুমৰ খাদ্য বিভাগত হাহাকাৰ নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে নাপালে খাদ্য ভোকে লঘোণে ভোট কেন্দ্ৰলৈ যাত্ৰা বহুজনৰ এতিয়ালৈকে আমি ভাত নাই পোৱা দেখাও নাই এয়া দাইল আহিছে আৰু ভাত সময়মতে খোৱাটো দিব পাৰিলে ভাল আছিলে কাৰণ আমি ৰাতিপুৱাতে ওলাই আহিছোঁ নোখোৱা নোপোৱাকৈ আহিছোঁ ডিব্ৰুগড়ৰ পলিটেকনিকত স্থাপন কৰা কণ্ট্ৰল ৰুমৰ খাদ্য বিভাগত অৰাজক পৰিস্থিতি খাদ্য বিচাৰি হাহাকাৰ নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰী আৰক্ষী নিৰাপত্তাৰক্ষী ভাত ভাজি দাইল পানী বিচাৰি হাহাকাৰ এক চূড়ান্ত বিশৃংখল পৰিৱেশ সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতিৰ কেমেৰাৰ আগত মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিলে বিষয়া কৰ্মচাৰীয়ে একোৱে খাবলৈ নাই ৰাতিপুৱাৰ পৰা আমি আছোঁ যাবলৈ আমাৰ চব বস্তু ৰেডি অকল খোৱাটো পোৱা নাই যদি তেওঁলোকে যদি খোৱা কেটাৰিং পাৰ্টিয়ে যদি দিবই নোৱাৰে তেনেহ'লে আমাক কেছ পইচা দি দিলেই হ'লহেঁতেন আমিতো নিজে খাই ল'লোহেঁতেন বাহিৰত বা কৈ দিব লাগিছিলে যে আপোনালোক আমাৰ লাঞ্চৰ পে'মেণ্ট কৰি দিয়া হ'লে আমি হেৰি কৰিব পাৰিলোহেঁতেন খাদ্যত আহি যেতিয়া দেখিছোঁ ইয়াতো অত্যন্ত বিশৃংখল আমি আচলতে মই একো বিচাৰি পোৱা নাই মানে আগতে টাউনত হ'লে চকিডিঙিত হ'লে আমি হয়তো হোটেল চোটেল পালোঁ হয় কিন্তু ইয়াত সেইটো পাবলৈও দিগদাৰ হৈছে দীৰ্ঘ সময় ধৰি লাইন পাতিও খাদ্য নাপায় ভোকে লঘোণে থাকিবলগীয়া হ'ল এওঁলোক এইদৰে হাতত থালি লৈ কোনোবাই পাইছে কেৱল শুকান ভাত কোনোৱে কেৱল দালি অথবা কাৰোবাৰ কাঁহীত অকণমান ৰঙালাও ভাজি বহুতৰে ভাগত একোৱেই নপৰি এই সন্দৰ্ভত জিলা আয়ুক্ত বিক্ৰম কৈৰীক সাংবাদিকে সুধিলে প্ৰশ্ন পিছে জিলা আয়ুক্তজনৰ পালমৰা উত্তৰ গোটেই এষ্টিমেট কৰা আছে এতিয়া আপোনালোকে 2 ঘণ্টা পিছত মোৰ তাত আহিব যে সেটেল হৈছে নে নাই কাৰণ মানে একেলগে 12,000 মানুহ 13,000 মানুহ খাই আছে এইদৰে ডিব্ৰুগড় কণ্ট্ৰল ৰুমৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোকে লঘোণে ৰাওনা হ'বলগীয়া হ'ল একাংশ প্ৰিজাইডিং বিষয়া পলিং বিষয়া আৰু আৰক্ষীৰ লোক ডিব্ৰুগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীনেশৰ সহযোগত হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট NKTV+।